নমস্কাৰ বন্ধুসকল, ক্ৰিকেট গুৰু আছামলৈ স্বাগতম। আপোনালোকে চাই আছে অসমৰ নম্বৰ 1 ক্ৰিকেটিং চেনেল ক্ৰিকেট গুৰু আছাম। আৰু আপোনালোকে যদি এই চশমাযোৰ ভাল পাইছে, কবিৰ সিঙৰ চশমাযোৰ আপোনালোকে কিনিব পাৰে, তেন্তে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে লিংকত গৈ পেলাই কিনিব পাৰে কবিৰ সিঙৰ এই চশমাযোৰ। সেইবিলাক বাৰু পাছৰ কথা। আজিৰ ভিডিঅ'টো হৈছে MS ধোনীৰ ওপৰত এটা ধুনীয়া ভিডিঅ', এটা সুন্দৰ ভিডিঅ' আৰু কিছুমান জানিবলগীয়া কথা। শেহতীয়াভাৱে মহেন্দ্ৰ সিং ধোনীক এটা পুৰস্কাৰ প্ৰদান কৰা হ'ল, এটা এৱাৰ্ড প্ৰদান কৰা হ'ল ICCৰ পৰা। ICC স্পিৰিট অফ দ্য ডিকেড, অৰ্থাৎ দশকটোত ক্ৰিকেটৰ ক্ষেত্ৰত উৎসাহ বঢ়োৱাৰ বাবে, ক্ৰিকেটৰ স্পিৰিটটোক জীয়াই ৰখাৰ বাবে মহেন্দ্ৰ সিং ধোনীক এই 2010ৰ পৰা 2020ৰ এই গোটেই দশকটোৰ ভিতৰত এটা পুৰস্কাৰ প্ৰদান কৰা হৈছে, স্পিৰিট অফ দ্য ডিকেড। আৰু প্ৰদান কৰা হৈছিলে ইয়ান বেলৰ ক্ষেত্ৰত। তেওঁ এখন খেলত যিটো তেওঁ মনোভাৱ গ্ৰহণ কৰিছিলে, সেই মনোভাৱটোৰ কাৰণে তেওঁ সেই পুৰস্কাৰটো পাইছে। এতিয়া কি হৈছিলে, গোটেই ঘটনাটো এনেকুৱানো কি হৈ গ'ল যাৰ বাবে ধোনীক ইমান ডাঙৰ এটা পুৰস্কাৰ প্ৰদান কৰিলে ICCৰ ফালৰ পৰা স্পিৰিট অফ দ্য ডিকেডৰ। 2011 চনৰ কথা, ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত এখন টেষ্ট মেচ অনুষ্ঠিত হৈ আছিলে। ইয়ান বেলে বেটিং কৰি আছিলে। টেষ্ট মেচৰ চাহৰ সময় হৈছিলে, চাহ বিৰতিৰ সময় হৈছিলে। একেবাৰে শেষৰটো বল ইয়ান বেলে মাৰিলে বাউণ্ডেৰীৰ ফালে। বাউণ্ডেৰীত লাগিল কি নালাগিল, যিজন ফিল্ডাৰ আছিলে, প্ৰবীণ কুমাৰ আছিলে ফিল্ডাৰজন, প্ৰবীণ কুমাৰে সেই বলটো ৰখাবলৈ চেষ্টা কৰিলে, বাগৰি গ'ল। আৰু কিন্তু তেওঁ বলটো ৰখাবলৈ সক্ষম হ'ল। কিন্তু প্ৰবীণ কুমাৰে নিজে গম নাপালে যে সেইটো ফ'ৰে আছিলে নে কি আছিলে, কাৰণ তেওঁ সেই বাউণ্ডেৰীত প্ৰায় লাগিয়ে গৈছিলে গা। তথাপিতো কিন্তু ফ'ৰ হোৱা নাছিলে, বাউণ্ডেৰী হোৱা নাছিলে। ইয়ান বেলেও সেইফালৰ পৰা দেখি আছিলে, ৰাণ লৈ আছিলে। ৰাণ লৈ থাকোঁতে দেখিলে যে সেইটো ফ'ৰ হৈছে, কাৰণ প্ৰবীণ কুমাৰে যেতিয়া বলটো থ্ৰ' মাৰি দিছে, তেতিয়া তেওঁ বডি লেংগুৱেজত দেখা গৈছিলে যে সেইটো মানে ভৰিটো তেওঁৰ বাউণ্ডেৰী লাগি গৈছে, ফ'ৰ হৈছে। কিন্তু ফ'ৰ হোৱা নাছিলে। আৰু এফালে ৰাণ লৈ থাকোঁতে ইয়ান বেলে কি কৰিলে যে ফ'ৰ হ'ল বুলি ভাবি মাজতে ৰখি দিলে নন ষ্ট্ৰাইকাৰ বেটছমেনজনৰ লগত। আৰু সিফালে ফিল্ডাৰে ৰাণ আউট কৰি দিলে। যিহেতু সেই বলটো বাউণ্ডেৰী নাছিলে, ইয়ান বেলে ভাবিলে বাউণ্ডেৰী হৈ গ'ল। সিফালে আউট কৰি দিলে, ৰাণ আউট কৰি দিলে, আপিল কৰিলে আউটৰ। কিন্তু এম্পায়াৰো একো গম নাপায়। এম্পায়াৰে কি কৰিলে, এম্পায়াৰে থাৰ্ড এম্পায়াৰলৈ ৰেফাৰ কৰি দিলে। আৰু থাৰ্ড এম্পায়াৰে কি ডিচিজন দিব এতিয়া? থাৰ্ড এম্পায়াৰটো দেখিলে ধুনীয়াকৈ এইটো ফ'ৰ নাই হোৱা, প্ৰবীণ কুমাৰে বলটো ৰখাইছে, ইয়ান বেল বাহিৰত থাকোঁতে সেইফালে ষ্টাম্পৰ সুটি উফৰাই দিছে, ৰাণ আউট কৰি দিছে, ৰাণ আউট হৈছে ইয়ান বেল। সেইফালৰ পৰা দি দিলে ৰাণ আউট, বিগ স্ক্ৰীণত আউট আহিলে। তাৰপাছত কি হ'ল, তাৰপাছত যিহেতু চাহ বিৰতি হৈ গৈছিলে, সকলো নিজৰ ড্ৰেছিং ৰুমত গুচি গ'ল, চাহ খাবলৈ গুচি গ'ল। আৰু এনেকুৱা সময়তে ইংলেণ্ডৰ প্ৰশিক্ষকজন, আৰু সেই সময়ত এণ্ড্ৰিউ ষ্টৰ্চ আছিলে, তেওঁলোকৰ কেপ্টেইন এণ্ড্ৰিউ ষ্টৰ্চে, তেওঁৰ ইংলেণ্ডৰ কেপ্টেইনটোৱে গ'ল আপোনাৰ ইণ্ডিয়াৰ ড্ৰেছিং ৰুমলৈ গ'ল। ইণ্ডিয়াৰ সেই সময়ৰ কোচ আছিলে ডাংকান ফ্লেচাৰ। ডাংকান ফ্লেচাৰৰ লগত আলোচনাত মিলিত হ'ল ইংলেণ্ডৰ প্ৰশিক্ষকজন, আৰু এণ্ড্ৰিউ ষ্টৰ্চো আলোচনাত মিলিত হ'ল। কাৰণ সেইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে, কাৰণ আউট নহ'বলগীয়া কথা আৰু আউট দি দিলে। এইটো হ'ব নালাগিছিলে, হৈ গ'ল। এতিয়া কি কৰিব, আলোচনাত মিলিত হ'ল যে এই বস্তুটো উইথড্ৰল কৰি ল'ব লাগে, এইটো আউটটো নট আউট দিব লাগে, আপোনালোকে উইথড্ৰল কৰি লওক বুলি ক'লে। মহেন্দ্ৰ সিং ধোনীকো এইটো কথা ক'লে। তাৰপাছত মহেন্দ্ৰ সিং ধোনীয়ে কি কৰিলে, মহেন্দ্ৰ সিং ধোনীয়ে গোটেই টীমৰ লগত এখন মিটিং সেইটো সময়তে আলোচনা কৰি দিলে। গোটেই মিটিং এখন পাতি গোটেই ইণ্ডিয়ান টীমটোৰ লগত যে এইটো আমি উইথড্ৰ কৰি ল'ম, আৰু এটা জীৱনদান দিম, তেওঁ আকৌ বেটিং কৰিবলৈ চান্স দিছে। 137ত বেটিং কৰি আছিলে তেতিয়া। চিন্তা কৰি চাওক কিমান এটা ভাল ইনিং খেলি আছিলে। তেনেকুৱা এটা উইকেট উইথড্ৰল কৰি দিছে, নট আউট ডিক্লেয়াৰ কৰি দিছে। আৰু মহেন্দ্ৰ সিং ধোনী যেতিয়া টি টাইম শেষ হৈছিলে, ঘূৰি আহি টীমৰ লগত সেইটো উইথড্ৰল কৰি লৈছিলে। এম্পায়াৰৰ লগত কথা পাতি সেই কথাটো উইথড্ৰল কৰি লৈছিলে যে সেইটো আউট নহয়, সেইটো নট আউট দিব লাগে। এতিয়া যদি চাই ক্ৰিকেটৰ নিয়ম অনুসৰি ইয়ান বেল নিশ্চিতভাৱে আউট, তাত কোনো সন্দেহ থাকিব নালাগে। কিন্তু ক্ৰিকেটক যে কোৱা হয় ভদ্ৰলোকৰ খেল, জেণ্টলছমেন গেম, এইবিলাক কাৰণতে ক্ৰিকেটক ভদ্ৰলোকৰ খেল বুলি কোৱা হয়, জেণ্টলছমেন গেম বুলি কোৱা হয়। কাৰণ আউট হোৱাৰ পাছতো নট আউট দিয়া হ'ল। মহেন্দ্ৰ সিং ধোনীয়ে সেইটো এৰি দিলে, বেটিং কৰক, উইথড্ৰল কৰি লৈ লৈছে, সেইটো আউট নহয় নট আউট বুলি কৈ উইথড্ৰল কৰি লৈ লৈছে। আকৌ বেটিং কৰিবলৈ সুযোগ দিছে ইয়ান
বেলক। এইটো তেতিয়াহে সম্ভৱ হয় উইথড্ৰল এজন অধিনায়কে আউট টু নট আউটলৈ পৰিৱৰ্তন কৰি দিব পাৰে যদিহে এনেকুৱা ধৰণৰ কিবা নহ'বলগীয়া ঘটনা সংঘটিত হয়, যদিহে ক্ৰিকেটৰ যিটো আত্মা বুলি কয়, ক্ৰিকেটৰ যিটো সত্তা বুলি কয়, সেইটো যদি আঘাত পায়, তেনেকুৱা বস্তুটো কথা পাতি যদিহে তেনেকুৱা কিবা নহ'বলগীয়া কাণ্ড সংঘটিত হয়, তেতিয়া কেপ্টেইনে কথা পাতি সেইটো উইথড্ৰল কৰি দিব পাৰে বা সেই সন্দৰ্ভত আলোচনা কৰিব পাৰে। গতিকে মহেন্দ্ৰ সিং ধোনীয়ে সেইটো মহানুভৱতা দেখাইছে, কাৰণ সেইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে। একো গম নাপায়, ইয়ান বেলে একো গম নাপায়, কিন্তু ইয়ান বেলে পাছতো নিজৰ দুখটো স্বীকাৰ কৰিছে আৰু ইণ্ডিয়ান টীমৰ ফালৰ পৰা কোৱা হৈছে যে এইটো নিয়মমতে আউট, কিন্তু ক্ৰিকেটৰ যিটো সত্তা আছিলে সেইটো জীয়াই ৰাখিবৰ বাবে সেইটো প্ৰয়োজনীয় আছিলে, কাৰণ তেওঁ গম নাপায়, তেওঁ সেই কথাটো একো গমেই নাপায়, আউটেই হ'ল নে কি হ'ল, আৰু প্ৰবীণ কুমাৰেও গম নাপায় সেইটো ফ'ৰেই হ'ল নে কি হ'ল, থ্ৰ' মাৰি দিলে, তেনেকুৱা ধৰণৰ কথা হ'ল। কিন্তু উইথড্ৰল কৰা যিটো নিয়ম সেইটো নেক্সট যিটো বল, নতুন বল, নেক্সট যিটো মাৰিব বল, সেই বলটোৰ আগত হ'ব লাগিব। গতিকে টি টাইমৰ পৰা ঘূৰি আহি মহেন্দ্ৰ সিং ধোনীয়ে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এইটো 2010 পৰা 2020 সময়ছোৱাত এইটো আটাইতকৈ এটা ডাঙৰ মুভমেণ্ট হিচাপে বিবেচিত হৈছিলে ৱৰ্ল্ড ক্ৰিকেটৰ ক্ষেত্ৰত, গোটেই বিশ্ব ক্ৰিকেটৰ ক্ষেত্ৰত। সেইবাবে ICCয়ে মহেন্দ্ৰ সিং ধোনীয়ে ইমান এটা মহানুভৱতাক 100 কৰি থকা বেটছমেন এজনক জীৱনদান দিছে, ইমান এটা মহানুভৱতাক স্বীকৃতি দি এইটো এৱাৰ্ড প্ৰদান কৰিছে ICC স্পিৰিট অফ দ্য ডিকেডৰ। আৰু আপোনালোকে যদিহে এই কথাখিনি ভাল পালে, এই গোটেই নজনা কথাখিনি আপোনালোকে নতুনকৈ শিকিছোঁ বুলি ভাবিছে, তেন্তে এটা লাইক দিব, শ্বেয়াৰ কৰিব। যিসকলে ক্ৰিকেট ভাল পায়, খেলি ভাল পায় আৰু চাই ভাল পায়, তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব, যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ লগত আপডেটেড হৈ থাকিব পাৰে। তেতিয়ালৈকে ধন্যবাদ।